নমস্কাৰ এটি বাৰ্তা আপোনালোকক দিব বিচাৰিছোঁ অহা 9 মে তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰিব। এটি বাৰ্তা এটি গুড নিউজ আপোনালোকক জনাব বিচাৰিছোঁ। আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে টুইট যোগে জনাইছে যে অহা 9 মে তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰে ৰাতিপুৱা ভাগৰ 9 বজাতে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰিব। এতিয়া আপোনালোকৰ ৰিজাল্টসমূহ কেনেকৈ চাব, কোনটো ৱেবছাইটত ভিজিট কৰি পেলাই চাব, এইখিনি ৱেবছাইট মই কৈ আছোঁ, কিন্তু এই ৱেবছাইটটো কোৱাৰ আগতে মই কেইটামান আপোনালোকক কথা জনাই ল'ব বিচাৰিছোঁ। এইকেইদিন খুব চৰ্চিত হৈ আছিলে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰ ৰিজাল্ট দিয়াৰ বিষয়টোক লৈ। কেইটামান নিউজ চেনেল বা অসমৰ কেইবাজন ইউটিউবাৰে সেই বিষয়টো প্ৰচাৰ কৰিছিলে যে হাই ছেকেণ্ডাৰী ফাইনেল ৰিজাল্ট ঘোষণা কৰিলে বুলি, আৰু বহুতে আচৰিত হৈছিলে ছাডেনলি ৰিজাল্টটো দি দিলে বুলি। যিহেতু আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কৈছিলে মেট্ৰিক ৰিজাল্ট দিয়া দুদিনমানৰ পিছত যে এবাৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ ফাইনেল ৰিজাল্ট অলপ লেট হ'ব। লেট হোৱাৰ কাৰণটো কৈছিলে যে এই বছৰ আগৰ বছৰসমূহতকৈ 2 লাখৰো অধিক প্ৰাৰ্থী বেছি আছে, চ' এইখিনি কাম বেছিকৈ কৰিব লগা হৈছে আৰু কৰিব লগা হোৱাৰ কাৰণে দুদিনমান লেট হ'ব বুলি। কিন্তু আজি ৰাতি অসমৰ শিক্ষামন্ত্ৰী নিজে টুইট যোগে জনাইছে যে 9 মে তাৰিখে ৰাতিপুৱা ভাগৰ 9 বজাতে ৰিজাল্ট ঘোষণা কৰিব। এতিয়া আপোনালোকে মোৰ নিউজটো, মোৰ ভিডিঅ'টো আপোনালোকেও অসত্য বা মিছা বুলি ভাবি নল'ব যে এইদিনাও কেইদিনমানৰ আগতো সেনেকৈ কৈছিলে ৰিজাল্টটো নিদিলে বুলি, 20 মে তাৰিখে দিব বুলি। কিন্তু এই ধাৰণাটো আপোনালোকৰ সম্পূৰ্ণ ভুল হ'ব। অহা কাইলৈ হাই ছেকেণ্ডাৰী ফাইনেল ৰিজাল্ট দিয়াটো কাটাং হ'ল। এইকাৰণে যিসকল ষ্টুডেণ্টে চাই আছে তোমালোকে সেই ভিডিঅ'টো শ্বেয়াৰ কৰা, তোমালোকৰ বন্ধুবিলাকলৈ শ্বেয়াৰ কৰা, আৰু যিসকল অভিভাৱিকাই চাই আছে আপোনালোকেও সেই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সেই বাৰ্তা, এই শুভ সংবাদটো সকলোৱে লাভ কৰক। আৰু এতিয়া আপোনালোকে ৰিজাল্টসমূহ কেনেকৈ চেক কৰিব লাগে মই এতিয়া ৱেবছাইটটো কৈ দিছোঁ। এতিয়া আপোনালোকে ৱেবছাইটটো লিখি ল'ব, মই ভিডিঅ'ৰ স্ক্ৰীনতো লিখি দিছোঁ আৰু মই কৈও দিছোঁ। লিখিব যে এছেক ASEC.assam.gov.in.2024 এই ওপৰত লিখি দিয়া, এই ভিডিঅ'ৰ ওপৰত লিখি দিয়া, স্ক্ৰীনত লিখি দিয়া ৱেবছাইটটোত ভিজিট কৰি পেলাই আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু যিসকল ষ্টুডেণ্টে চাই আছে তোমালোকৰ হেডমিট কাৰ্ড ৰেডি কৰা, তোমালোকৰ ৰোল নাম্বাৰবিলাক ৰেডি কৰি ৰাখা, যাতে কাইলৈ বিচাৰি হাবাথুৰি খাবলগীয়া নহয়। আজিয়ে ৰেডি কৰি থৈ দিয়া, কাইলৈ তোমালোকৰ 9 বজাৰ ৰিজাল্ট আহি আছে আৰু তোমালোকে সাজু হৈ থাকা। একো চিন্তা কৰিব নালাগে, তোমালোকৰ ৰিজাল্ট ভাল হ'ব। আৰু সকলোকে মোৰ তৰফৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তোমালোকৰ ৰিজাল্ট ভাল হওক। আৰু যিসকল অভিভাৱিকাই চাই আছে আপোনালোকৰ সন্তানৰ ৰিজাল্ট ভাল হওক, আপোনালোকৰ সন্তান সফল হওক, আৰু ভৱিষ্যতে আমাৰ দেশ আগবঢ়াই নিয়াত সহায় কৰক, তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।